মানৱ সেৱাৰ লক্ষ্যৰে গঠিত গুৱাহাটীৰ বেচৰকাৰী সংস্থা হিউমেন পাৱাৰ ফাউণ্ডেশ্যনে গৌৰৱোজ্জ্বল 10ম বৰ্ষ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত অনুষ্ঠানত ফাউণ্ডেশ্যনৰ দ্বাৰা বাছনি কৰা 3গৰাকী আগ্ৰহী অথচ সমাজৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰক বক্সিং প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিয়াৰ বিষয়টো প্ৰকাশ কৰা হয়। এই ছাত্ৰকেইজনক বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ উলুবাৰী বক্সিং ক্লাবে দায়িত্ব গ্ৰহণ কৰাত ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকলে কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত শিশু 3জন আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক চিনাকি কৰাই দিয়া হয়। ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বাছনি কৰা ল'ৰাকেইজন হৈছে সমীৰণ বৰা, পিতা প্ৰফুল্ল বৰা, গৌৰৱ মণ্ডল, মাতৃ পম্পী মণ্ডল, মাধুৰ্য দাস, পিতা প্ৰয়াত মঞ্জিল দাস। বক্সিং প্ৰশিক্ষণ গ্ৰহণৰ বাবে প্ৰয়োজনীয় পোছাক, জোতা, বেগ আদি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা প্ৰদান কৰা হয়। তদুপৰি আজিৰ অনুষ্ঠানতে নিজৰ 2টা সন্তানক ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হিচাপে গঢ়ি তোলাৰ বাবে অসমৰ সংবাদ ক্ষেত্ৰত প্ৰায় 3টা দশক জুৰি সেৱা আগবঢ়োৱা জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট সানু চলমানক সম্বৰ্ধনা জনোৱা হয়। নমিতা গোস্বামীয়ে আধৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে নন্দিনী বৰকাকতীয়ে। আৰম্ভণিতে সম্পাদিকা অঞ্জনা দাসে ফাউণ্ডেশ্যনৰ বিগত কাৰ্যকালত গ্ৰহণ কৰা মানৱ কল্যাণমূলক কাম-কাজৰ তালিকা দাঙি ধৰি উল্লেখ কৰিছে যে এটা দশকৰ এই কাৰ্যসূচী গুৱাহাটীৰ পৰা মাজুলীলৈকে বিস্তৃত। শেহতীয়াভাৱে চলিত বৰ্ষৰ জানুৱাৰীৰ প্ৰথম সপ্তাহত ফাউণ্ডেশ্যনৰ তৰফৰ পৰা অসম মেঘালয়ৰ সীমামূৰীয়া গড়ভাংগাত অৱস্থিত পাৰিজাত একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সাজ-পোছাক বিতৰণৰ লগতে যোগাভ্যাস কৰোৱা হয়। উল্লেখযোগ্য যে অনুষ্ঠানত হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ উপদেষ্টা ৰাজীৱ প্ৰকাশ বৰুৱা, সভানেত্ৰী বিদ্যা ইংতি, জ্যেষ্ঠ সাংবাদিক উদয় বৰগোহাঁই, পত্নতাত্ত্বিক সঞ্চালকালয়ৰ অসমৰ উপ সঞ্চালক ড নৱজিৎ দেউৰী, কথশিল্পী তথা অভিনেতা সমীৰ গোস্বামী, নাট্যকাৰ তথা লেখক লতিফুদ্দিন আহমেদ, উলুবাৰী বক্সিং ক্লাবৰ সভাপতি মণিকা বড়ো, সম্পাদক ৰাজীৱ বড়ো, প্ৰশিক্ষক প্ৰাঞ্জিত দত্তকে ধৰি বহু শুভাকাংক্ষী উপস্থিত থাকে। উল্লেখযোগ্য যে ফাউণ্ডেশ্যনৰ কাম-কাজত আকৰ্ষিত হৈ শেহতীয়াকৈ সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোক ইয়াৰ সৈতে জড়িত হৈছে। চাওঁতে 10টি বৰ্ষ গৰকিলে। এতিয়া আমি এই 10 বছৰ অতিক্ৰম কৰাৰ হেতুকে আমি গুৱাহাটী প্ৰেছ ক্লাবত এটা অনুষ্ঠান কৰিলোঁ আৰু এই অনুষ্ঠানত খুবেই ভাল লাগিল। আমি 3গৰাকী ক্লাছ 6ত পঢ়া ছাত্ৰক বক্সিং ক্লাবত এডমিশ্যন দিলোঁ আৰু তেওঁলোকক কিট বিতৰণ কৰিলোঁ। আৰ্থিকভাৱে তেনেই তেওঁলোকৰ দুখ লগা অৱস্থা আৰু কিন্তু তেওঁলোকে মানস কৰে, খেলিব তেওঁলোকৰ ইচ্ছা আছে। সেয়েহে আমাৰ হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা তেওঁলোকক এডমিশ্যন দিলোঁ আৰু লগতে কিট বিতৰণ কৰিলোঁ। আৰু সানু চলমান ডাঙৰীয়া, তেওঁ জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট হয়। তেওঁ 3টা দশক অতিক্ৰম কৰিছে সাংবাদিক ক্ষেত্ৰখনত। তেওঁ যথেষ্ট কষ্টৰে তেওঁৰ নিজৰ পুত্ৰ আৰু কন্যাক খেলৰ ক্ষেত্ৰখনত আগবঢ়াই নিছে। ইতিমধ্যে তেওঁৰ এজন পুত্ৰ নেশ্যনেল গেমছত পদক পাই চৰকাৰী সংস্থাপন লাভ কৰিছে আৰু লগতে তেওঁৰ পুত্ৰী কন্যা এইবাৰ ব্ৰঞ্জৰ পদক লাভ কৰিছে কালাৰীপাট্য খেলত। সেয়েহে আমি এগৰাকী সফল পিতৃ হিচাপে তেওঁক আমি এটা সম্বৰ্ধনা জনালোঁ আৰু লগতে আমি 10টি বছৰ গৰকা আমাৰ এই হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ কেক কাটি আমাৰ এই অনুষ্ঠানটো উদযাপন কৰিলোঁ। ধন্যবাদ। নমস্কাৰ। হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ লগত একচুৱেলি আমি বহুদিনৰ পৰাই মই জড়িত আছোঁ আৰু অঞ্জনাৰ লগততো বিশেষকৈ তেতিয়ালৈ চাগে তাৰ NGOটো ষ্টাৰ্টো হোৱা নাছিলে ন, যেতিয়াৰ পৰা জড়িত আছোঁ। আমি এনেই সৰু সুৰা কাম কৰোঁ, বাট চবতছে আমি বেছি কাম কৰিলোঁ লকডাউনৰ টাইমত আমাৰ তেতিয়া ফাইনেন্সিয়েল ছাপৰ্ট একো নাছিলে। মোৰ এখন বুটিক আছে পেজ 3 বুলি। চ' আমি বুটিকৰ পৰা যিটো এটা সেইখিনি সময়ত বিজনেছো বহুত কমি গৈছিলে, তাৰপৰা যিটো এটা এমাউণ্ট আহে তাৰপৰা সৰু এমাউণ্ট এটা আমি হিউমেন পাৱাৰ ফাউণ্ডেশ্যনলৈ লগত আমি জড়িত হৈ কাম কৰিছিলোঁ। তেতিয়া আমি বহুতখিনি অঞ্জনাই যেনেকৈ কৰিছে তাইক এজ এ সহকাৰীহে আমি কাম কৰিছিলোঁ, কিন্তু এতিয়া আমি অলপ ভালকৈ কাম কৰিম বুলি ভাবিছোঁ। আৰু 10 বছৰে একদম এনেকুৱা NGO এটা তাই চলাই নিছে যোনো গমেই নাপায়। চ' সেইকাৰণেহে আজি আমি প্ৰেছ মিটটো ৰাখিলোঁ যে সকলোৱে এটলিষ্ট গম পাওক, মানুহবোৰ আগুৱাই আহক, আমাৰ লগত মিলি কাম কৰক আৰু আমি একেলগে আগবাঢ়ি যাবলৈ পাৰোঁ যেন, সেইটোৱে আপোনালোকৰ আশীৰ্বাদ থাকে যেন। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।